দৰং জিলা প্ৰশাসনৰ উদ্যোগত তথা মংগলদৈ ৰাজচক্ৰৰ অধীনত মকড্ৰিল। সঘনাই হৈ থকা দুৰ্যোগ, অগ্নিকাণ্ড আদিৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি দৰং জিলা প্ৰশাসন তথা মংগলদৈ ৰাজচক্ৰৰ অধীনত মকড্ৰিল কাৰ্যসূচী ৰূপায়ণ কৰে। এই মকড্ৰিল কাৰ্যসূচী মংগলদৈ জ্ঞানসাগৰ একাডেমী, JNSM হস্পিটেল আৰু এটি বাসভৱনত ৰূপায়ণ কৰে। মকড্ৰিলত দৰং জিলাৰ আৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া, চিকিৎসাকৰ্মীসকল উপস্থিত থাকে। লগতে মংগলদৈ ৰাজচক্ৰৰ চক্ৰ বিষয়া মহোদয়ো এই কাৰ্যসূচীত উপস্থিত থাকে। বলক আমি মকড্ৰিল কাৰ্যসূচীৰ সম্পূৰ্ণ ভিডিঅ'টো এবাৰ পৰ্যবেক্ষণ কৰোঁ। দহটা 30 বজাত মানে এলাৰ্ট এটা আহিছে যে আমাৰ 7.1 ৰিক্টাৰ স্কেলত আৰ্থকুৱেক হৈছে দৰং ডিষ্ট্ৰিক্টত। তো তাতে 3খন বিল্ডিং মানে মেইনলি ইফেক্টেড হোৱা বুলি আমাক ইনফৰ্মেশ্যন দিলে। তিনিখন ছাইট আছিল, আমাৰ JNSM স্কুলখন আছিল, তাতে মানে আৰ্থকুৱেকৰ ফলত ফায়াৰ হোৱা বুলি আমাক ইনফৰ্মেশ্যন দিলে। তাৰপিছত জ্ঞানসাগৰ স্কুল চলি থাকোঁতে তাতে মানে আৰ্থকুৱেকৰ ফলত মানে এটা পাৰ্ট কলাপছ হৈ গ'ল। আৰু তাৰ ওচৰতে ভেবাৰ ঘাটৰ ওচৰত আমাৰ এখন ৰেচিডেঞ্চিয়েল এৰিয়া এফেক্টেড হৈছে। ইনফৰ্মেশ্যন পোৱাৰ লগে লগে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ SDR পাৰ্চনেল চিভিল ডিফেন্সে ইমিডিয়েটলি ৰেছপন্স কৰিছোঁ আৰু আমি তিনিটা ছাইডতে আমাৰ টিম ডিপ্লয় কৰিছোঁ আৰু ইমিডিয়েটলি ৰেস্কিউ কৰিছে। ৰেস্কিউ আমাৰ JNSM হস্পিটেলত আমাৰ যেতিয়া গৈছোঁ তেতিয়া আমি দেখিছোঁ যে আৰ্থকুৱেকৰ ফলত সিহঁতৰ AC বৰ্ড আছিল, তাতে আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈ জুই জ্বলিছে। লগে লগে আমাৰ ফায়াৰ ফাইটাৰে জুই নুমাইছে আৰু ৰেস্কিউৰ টিমে আমাৰ হস্পিটেলত যিখিনি পেচেণ্ট ট্ৰেপড হৈ আছিল বিল্ডিং কলাপছৰ ফলত, সেই পেচেণ্টখিনিক ৰেস্কিউ কৰি আনিছে, গোটেইখিনি এলাইভ ৰেস্কিউ কৰি আনিছে। লগতে আমাৰ মেডিকেল কেম্প আছিল, তাতে আমাৰ ৰেস্কিউৰ টিমে পেচেণ্টখিনি তাতে শ্বিফ্ট কৰাই দিলে। তাৰপিছত আমাৰ
জ্ঞান সাগৰ যিখন স্কুল আছিল সেইটোত আপোনাৰ কি হ'ল একদম পিক টাইমত হৈছিল কাৰণ এইটো টাইমত স্কুল চলি থাকে বহুত ষ্টুডেণ্ট এফেক্টেড হৈছিল কিন্তু তাতে মানে ষ্টুডেণ্টখিনিৰ মাজত এৱাৰনেছ থকাৰ কাৰণে ইহঁতে যিখিনি প্ৰাইমাৰী প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগে সেইখিনি লৈছে তথাপিও 6জনমান ষ্টুডেণ্ট ট্ৰেপ হৈ আছিল আমাৰ চিভিল ডিফেন্সে ইমিডিয়েটলি আপাৰ ৰেস্কিউ কৰি আৰু গ্ৰাউণ্ড ৰেস্কিউ কৰি ভলেণ্টিয়াৰখিনি ৰেস্কিউ কৰি লৈ আহিলে তাৰপিছত আৰু এটা খবৰ পালোঁ আমাৰ ৰেচিডেঞ্চিয়েল এৰিয়াত তাতে মানে 4-5টা ফেমিলি থাকে তো লগে লগে আমাৰ টিম গৈছে টিম যোৱাৰ ফলত আমাৰ তাতে 4জন আমি পালোঁ মানে আৰ্থিকৰ ফলত যিটো পেনিক হয় সেইটো ভয়তে মানে ওপৰত এজন আছিল তাতে মানে আনকনচিয়াছ হৈ গ'ল তো লগে লগে আমাৰ ৰেস্কিউৰ টিমে ৰ'প ৰেস্কিউ কৰি তেখেত ওপৰৰ পৰা নমালে আৰু যিকেইজন তলত আছিল সেইকেইজনক ছেফলি ৰেস্কিউ কৰি মেডিকেল কেম্পলৈ পঠোৱাইছে আৰু গোটেইকেইজন আমি মানে মানুহখিনিক ভিক্টিমখিনিক এলাইভ ৰেস্কিউ কৰিছোঁ সৰু সুৰা ইনজিয়ৰ্ড হৈছে তো সেইখিনি আমি এতিয়া ৰেস্কিউ অপাৰেশ্যনখিনি আমি মানে ছাকচেছফুলি কমপ্লিট কৰিলোঁ উইদিন এ ভেৰি শ্বৰ্ট টাইম কেইদিনলৈ চলিব এই ডেমো এই ডেমোটো আজি মানে আমাৰ 3দিনীয়া কাৰ্যসূচী আছিল 3 ডেজ এইটো 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল প্ৰথম দিনা আমাৰ ট্ৰেইনিং ছেশ্যন হ'ল 16ত আমাৰ টেবল টপ এক্সাৰচাইজ হ'ল টেবল টপ এক্সাৰচাইজত আমাৰ টিমবোৰে কেনেকৈ আমাৰ কি ৰোল হ'ব কি ফাংচন হ'ব সেই ৰোল ৰেছপনচিবিলিটিছখিনিৰ বিষয়ে অলপ এটা ব্ৰিফিং ছেশ্যন এটা আছিল তাৰপিছত আমাৰ ষ্টেটৰ পৰা আমাৰ প্ৰগ্ৰামটো কেনেকৈ হ'ব মক এক্সাৰচাইজটো কেনেকৈ হ'ব তাৰে এটা চিমুলেশ্যন কৰিছে চিনিয়ৰ এটা দিছিল আৰু যোৱাকালি আমাৰ প্ৰিপাৰেশ্যন আছিল আমি ৰিহাৰ্চেল কৰিছিলোঁ আজি আৰু ফাইনেল